বতৰ অতি খৰাং এমাহ ধৰি বৰষুণ পৰা নাই বৰুণ দেৱতাৰ সুদৃষ্টি পৰা নাই কৃষকৰ ওপৰত বতৰৰ ওপৰত নিৰ্ভৰশীল অসমৰ কৃষি অৰ্থনীতি বৰষুণ দিলে মাটি ৰুব পাৰে বৰষুণ নিদিলে গতিকে সম্পূৰ্ণৰূপে বতৰৰ ওপৰত নিৰ্ভৰশীল গতিকে এই সময়ছোৱাত অসমৰ লাখ লাখ হেক্টৰ কৃষিভূমি চন পৰি ৰৈছে পথাৰত চিৰালফাট দেখিবলৈ পাইছোঁ এয়া পথাৰত চিৰালফাট দেখিবলৈ পাইছোঁ ৰোৱাতলিত কাৰণ বৰষুণৰ অভাৱ যোৱা এমাহ ধৰি বৰষুণ দিয়া নাই উত্তৰ অসমৰ লগতে সমগ্ৰ ৰাজ্যজুৰি বৰষুণৰ অভাৱ হৈছে আৰু এই বৃহৎ পথাৰবিলাকত ক'তো জলসিঞ্চনৰ ব্যৱস্থা নেদেখে ব্যাগুম বিভাগ এটা পুহি ৰাখিছে চৰকাৰে কৃষি বিভাগ আছে তাত একোজনকৈ ব্যাগুম মন্ত্ৰী আছে টকা পইচা আবণ্টন হয় কিন্তু এইখন পথাৰ এখন বিশাল পথাৰ দেখুৱাইছোঁ এনেকুৱা ধৰণৰ বিশাল পথাৰ হয়তো অসমত দেখিবলৈ নাই মই লখিমপুৰৰ গোবৰীহালী পথাৰত আছোঁ এখন বিখ্যাত এখন পথাৰ কেইবা হাজাৰ হেক্টৰ ভূমি ইয়াত কৃষিভূমি আছে এতিয়া শালি খেতিৰ সময় আৰু এই সময়ত বৰষুণৰ অভাৱত লখিমপুৰত 16,000 হেক্টৰ কৃষিভূমি চন পৰি ৰোৱা উপক্ৰম হৈছে মোৰ লগত দুজন খেতিয়ক আছে কঠীয়া আছে বৰষুণ নাই ৰুব পৰা নাই কিমান ডাঙৰ ট্ৰেজেডি আচলতে আপুনি দেখিছে পথাৰবিলাকত মানুহ এনেকুৱা দিনত ফুল হৈ থাকে আজি দেখিছে আপুনি ক'ৰবাত কোনোবা এজন মানুহে হয়তো আলিত বদলি দি আছে বাকী একো নাই পথাৰবিলাক আপুনি দেখিব চিৰালফাট মেলিছে আচলতে এই আধুনিক যুগটোত ইমান আধুনিকতা আগবাঢ়ি গ'ল সকলোখিনি দিশ সকলোৰে কিন্তু আজিৰ দিনতো যেতিয়া জলসিঞ্চন বিভাগ নামৰ এটা বিভাগ আছে তেওঁলোকে অসমৰ কৃষিভূমিবিলাকত পানী যোগানৰ ব্যৱস্থাটো কৰিব পৰা হোৱা নাই এতিয়ালৈকে কৰা নাই বোলে এটা খুব দুখজনক কথা আৰু আজি যি নেকি খৰাং হৈছে ই কিন্তু অনাগত দিনবিলাকত বিৰাট এটা অসমৰ খেতিভূমিৰ ক্ষেত্ৰত বিৰাট এটা ক্ষতি অৰ্থনীতিৰ ক্ষেত্ৰত ক্ষতি সৃষ্টি কৰিব ট্ৰেজেডি হৈছে নাই কঠীয়া আছে ৰুব পৰা নাই কৃষকে ইয়াতকৈ ট্ৰেজেডি লাগে নাই কঠীয়া আছে ৰুব পৰা নাই আপোনাৰ ট্ৰেজেডি আচলতে ৰঞ্জিত বাহাদুৰ এইবিলাক কঠীয়া আপুনি 40 পৰা 60 দিনৰ ভিতৰত ৰুব লাগে যেতিয়া আজি আপোনাৰ এমাহ ধৰি এতিয়া বৰষুণ নাই যেতিয়া আপোনাৰ 60 দিন পাৰ অতিক্ৰম কৰিব মানুহৰ কঠীয়াখিনিও অধিক হৈ গ'ল গতিকে আজি কঠীয়াৰো অভাৱ হ'ব যেতিয়া বৰষুণ হ'ব তেতিয়া ভাদ মাহ হ'ব হয়তো আৰু দিন তেতিয়া পাৰ হৈ যাব কঠীয়া বোলে ইয়াতকৈ এটা ট্ৰেজেডি আৰু দুখৰ কথা নাই যদি বিভাগে বা আমি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ এই কথাটোৰ জৰিয়তে যে মুখ্যমন্ত্ৰীয়ে একদম তদানীন্তনভাৱে ইয়াৰ ওপৰত ব্যৱস্থা লওক পথাৰবিলাকত কি কেনেকৈ পাৰি আমি দেখোঁ যে বহু ক্ষেত্ৰত দক্ষ কিছুমান বস্তু তেওঁলোকৰ দৃষ্টি হোৱাৰ লগে লগে তেওঁ তাৰ বিহিত ব্যৱস্থা লয় আমি তেওঁক অনুৰোধ জনাওঁ যে ইয়াৰ একদম বিহিত ব্যৱস্থা লওক নহ'লে অনাগত দিনত কিন্তু অসমৰ কৃষকৰ অৱস্থা কিন্তু নাজল হ'ব এনেধৰণৰ প্ৰতিক্ৰিয়া আমি পোনপটীয়াকৈ আপোনালোকক শুনালোঁ লখিমপুৰৰ কিছু পৰিৱেশ আৰু লখিমপুৰ বুলিয়ে নহয় এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্ত উজনি নামনি বিভিন্ন প্ৰান্তত এতিয়া খৰাঙৰ বাবে কৃষকসকলৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে এক প্ৰকাৰ পথাৰত চিৰালফাট মেলিছে আৰু এই ক্ষেত্ৰত জলসিঞ্চন বিভাগ বুলি এটা যে ব্যাগুম বিভাগ আছে বা জলসিঞ্চন বিভাগৰ যেনেধৰণৰ দায়িত্ব থাকিব লাগে এই খৰাঙৰ সময়ছোৱাত তাকে লৈ কিন্তু বহুতৰে মনত এটা প্ৰশ্ন উদয় হৈছে কোনো ধৰণৰ আচলতে ব্যৱস্থাৱলী লোৱা হোৱা নাই যাৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে দুৰ্ভগীয়া কৃষকসকলে